নমস্কাৰ। আজি মই আপোনালোকলৈ পানীৰ ভাপত সিজাই খাব পৰা কলৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত কল ৰৈ গ'লে এইদৰে বনাই খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই 1 কাপৰ কম গুড় লৈছোঁ, আধা কাপৰ বেছি লৈছোঁ। ইয়াত মই 2 চামুচ জোখত পানী দি দিম। পানী বেছি নিদিব, 2 চামুচে দি দিব। এতিয়া মই গুড়খিনি উতলাই ল'ম। গুড়খিনি বেছি সময় আপোনালোকে উতলাই থাকিব নালাগে। পানী আৰু গুড়খিনি এইদৰে মিহলি হ'লে হৈ যাব, তেতিয়াই নমাই দিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এই কাপটোৰে মই এয়া চাউলৰ গুড়ি লৈছোঁ, শুকান চাউলৰ গুড়ি। এয়া মই 2 কাপ দি দিম। এয়া কাপ দিলোঁ। এয়া মই 2 কাপ চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰে। এতিয়া মই ইয়াতে সামান্য পৰিমাণৰ নিমখ দিছোঁ, অলপ দিছোঁ, বেছিও নিদিব। ইয়াতে মই আধা চামুচৰ আধা এয়া বেকিং পাউডাৰ দি দিছোঁ। এতিয়া এইখিনি এবাৰ গোটেইখিনি মই মিলাই ল'ম এইদৰে। এয়া মোৰ শুকান বস্তুখিনি ভালদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই এয়া কল লৈছোঁ। কলকেইটা বহুত বেছি পকি গ'ল, সেইকাৰণে ভাবিলোঁ পিঠা বনাম। ইয়াৰে মই গোটেইখিনি নিদিওঁ, ইয়াৰে 3টাই দি দিম। এয়া মই 3টা কল লৈছোঁ। এই কলকেইটা মিক্সিৰ জাৰত এইদৰে গুড়ি কৰি ল'ম। আপোনালোকে পকা এইদৰে কল থাকিলে পেলাই নিদি কিদৰে আমি খাব পাৰোঁ পিঠা এইদৰে বনাই। এয়া মই 2টা ইলাইচি দিছোঁ, গোটা ইলাইচি। এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত কলখিনি এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই চাউলৰ গুড়ি শুকান এয়া পিঠাৰ মিশ্ৰণখিনি লৈছোঁ। এতিয়া ইয়াতে এয়া কলখিনি দি দিছোঁ এইদৰে। এতিয়া ইয়াতে দিব লাগিব গুড়খিনি আমি উতলাই থৈ দিয়া। এইদৰে পানী কমকৈ দিলে, আপোনালোকক কৈ আছোঁ মই, বেছিকৈ পানী নিদিব। এইদৰে কম পানীতে গুড়খিনি আপোনালোকে উতলাই ল'ব। আৰু আপোনালোকে যদি মিঠা বেছি খায় 1 কাপ কৰিও দিব পাৰে। এয়া মই আধা দি দিছোঁ। এতিয়া এইখিনি মই ইয়াতে মিলাই ল'ম। এইদৰে মিলাই ল'ব লাগিব। টেষ্টিৰ লগতে হেল্থিও হয়। আপোনালোকে এইদৰে বনাব। কল নাখালে ল'ৰা ছোৱালী এইদৰে দিলেও সিহঁতে খাব। মই ইয়াত ইলাইচি দিছোঁ, আপোনালোকে ভেনিলা এচেঞ্চো দিব পাৰে। এয়া দেখিছেনে, মই এইদৰে ৰেডি কৰি ল'লোঁ। এইটো জোখত আপোনালোকে ৰখাই দিব। আপোনালোকে গুড়খিনি গৰম কৰোঁতে যেতিয়া উতলাব, তেতিয়া আপোনালোকে পানী বেছি নিদিব। পানী দিলে মিশ্ৰণখিনি যেতিয়া আপোনালোকে মিক্স কৰিব, তেতিয়া গুড়ৰ পৰিমাণটো বেছি হৈ যাব। সেইকাৰণে 2 চামুচ পানীতে উতলাই ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া মই কেক টিন এটা লৈছোঁ, ইয়াতে মই ঘি সানি লৈছোঁ। এতিয়া মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি দিম। আপোনালোকৰ ঘৰত এইদৰে কল থাকিলে ল'ৰা ছোৱালীক পিঠাটো বনাই দিব। এয়া দি দিলোঁ। এতিয়া মই ইয়াতে অলপ এইদৰে চেপাই দিম। এতিয়া ইয়াৰ ওপৰত মই অলপ এইদৰে কাজু দি দিম। এইদৰে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই।
বেলেগ ড্ৰাই ফ্ৰুটছ থাকিলে সেয়াও দিব পাৰিব। এইদৰে দি দিম। এয়া ল'ৰা ছোৱালীয়ে অলপ এইদৰে দিলেও খাব। এইটো মোৰ এয়া মই চচপেন এটাত পানী দি দিছোঁ 1 গিলাচ। পানীখিনি ভালদৰে উতলাই ল'ব। এখন ঢাকনি দিছোঁ। আপোনালোকে ষ্টেণ্ডো দিব পাৰে, ঢাকনিও দিব পাৰে। এতিয়া মই এইটো মিডিয়াম ফ্লেমত 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। 10 মিনিট সময় হৈছে। এতিয়া চাই লওঁ। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে। এয়া মই বাঁহৰ শলা এডাল লৈছোঁ। এতিয়া চাই লওঁ। এয়া দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। পিঠাটো ভালদৰে হৈ গৈছে। এতিয়া মই নমাই লওঁ। মই পিঠাটো নমাই ল'লোঁ। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখুৱাম। অলপ সময় এইদৰে থৈ দিম। অলপ ঠাণ্ডা হৈছে। এতিয়া মই উলিয়াই লওঁ এইদৰে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত কল যদি ৰৈ যায় এইদৰে বনাই খাব। এতিয়া মই কাটি দেখাম আপোনালোকক। বহুত বেছি হেলথি হয়, লগতে টেষ্টিও হয়। এইদৰে বনাই ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে, ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো খাব পাৰিব। এইদৰে এপিচ মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই সৰু সৰুকৈ পিচ পিচকৈ কাটি ল'ম। এয়া মোৰ পিঠা এইদৰে কাটি ৰেডি কৰি ল'লোঁ। আপোনালোকে এইদৰে বনাব। হেলথিৰ লগতে বহুত বেছি টেষ্টি হয়। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।